হয় নমস্কাৰ পোনপ্ৰথমতে আপোনালোকক ডিএ নিউজ প্লাজত স্বাগতম জনাইছো। এই মুহূৰ্তত উপস্থিত আছো সামগুৰি সমষ্টিৰ মজিবুৰ ৰহমান ডাঙৰীয়াৰ বাসগৃহৰ সন্মুখত। আজি বিজেপি এজিপিৰ কৰ্মীসকলে এই বাসগৃহৰ সন্মুখত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু কি উদ্দেশ্যৰে মজিবুৰ ৰহমান ডাঙৰীয়াৰ বাসগৃহত ভিৰ কৰিছে আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। বিজেপি এজিপিৰ কৰ্মীসকলৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। মজিবুৰ ৰহমানৰ বাসগৃহৰ সন্মুখত আপোনালোকে চিএম অহাল পাক মুহূৰ্তত আপোনালোকে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত কি জনাব? হয়, আজি আমাৰ মানে অসমৰ গৌৰৱ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পোন প্ৰথমবাৰৰ বাবে আমাৰ ৰূপহী চিঙিমাৰী চালপাৰা হৈ পেলাই যি এক ৰেলী ওলাইছে আমবাগানত আৰু কাৱৈমাৰীত যি এখন সভা অনুষ্ঠিত হ'ব, তাত আমি মানে সংখ্যালঘু ৰাইজৰ কাৰণে আজি গৌৰৱৰ দিন। এইটো এটা উৎসৱৰ পৰিৱেশ হৈছে। আপুনি গোটেইটো চাওক, নগাঁৱৰ পৰা আমবাগানলৈকে ৰাস্তাৰ দুয়োকাষে হাজাৰ হাজাৰ জনতাই সংখ্যালঘু মানুহ ওলাই পেলাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যি উষ্ম আদৰণি জনাবলৈ অপেক্ষাত ৰৈ আছে। সেইটো আপোনালোকে নিশ্চয় আপোনালোকৰ কেমেৰাত ধৰা পৰিছে। কাৰণ সংখ্যালঘু মানুহ এতিয়া ৰাজনীতিকভাৱে সচেতন, কাৰণ সংখ্যালঘু মানুহ এতিয়া কংগ্ৰেছৰ কংগ্ৰেছৰ সেই বিদেশী ডিবুটাৰ কৰা কংগ্ৰেছ দলৰ সেই ভুল প্ৰচাৰত আমি ভুল নাযায়। কাৰণ সংখ্যালঘু মানুহবিলাকক এটা ডিপ্ৰেশ্যনত ৰাখি ৰাজনীতি কৰিছিলে কংগ্ৰেছে। কাৰণ আমি এতিয়া কংগ্ৰেছৰ ৰাজনীতিক আমি এতিয়া প্ৰত্যাখ্যান কৰি এতিয়া আমি ভাৰতীয় জনতা পাৰ্টীক আঁকোৱালি লৈছো। আমি এতিয়া সংখ্যালঘু মানুহবিলাকে হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি চৰকাৰৰ লগত আছো আৰু উন্নয়ন নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছো। এই মুহূৰ্তত আমি আৰু এগৰাকী আমাৰ বিজেপি এজিপিৰ সক্ৰিয় কৰ্মীৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম। হয় দাদা, এই মুহূৰ্তত যিহেতু আপোনালোকে মজিবুৰ ৰহমানৰ বাসগৃহৰ সন্মুখত দেখা গৈছে বিজেপি এজিপিৰ কৰ্মীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে, এই সন্দৰ্ভত আপোনাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম দাদা। হয় নমস্কাৰ। আমাৰ যোৱা যি উপনিৰ্বাচন আছিল, উপনিৰ্বাচনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা দিছিলে, প্ৰতিশ্ৰুতি দিছিলে যে আমি উপনিৰ্বাচনৰ পিছত আমাৰ প্ৰাৰ্থী জয়ী হোৱাৰ পিছত আমি সামগুৰিত বিজয় উৎসৱ পালন কৰিম। আৰু সেই কথা তেখেতে আজি প্ৰতিশ্ৰুতি ৰাখি পেলাই আমাৰ কাৱৈমাৰীত এখন সভা দিয়া হৈছে। সেইখন সভাত আজি বিজয় উৎসৱ পালন কৰা হ'ব। মুখ্যমন্ত্ৰী অহাৰ পিছতেই ৰাজনৈতিক সমীকৰণ বা ৰাজনৈতিকত কোনো ধৰণৰ সমীকৰণ চেঞ্জ হ'ব নেকি ৰূপহী বা সামগুৰি সমষ্টি? 100% আপোনালোকে দেখা পাব, 100% চেঞ্জ হ'ব। আৰু আপোনালোকে মিনিমাম ধৰক 40-50 বছৰ অসমত চেণ্ট্ৰেলত বিজেপি চৰকাৰ থাকিব। 100% নিশ্চয়কৈ এই মুহূৰ্তত আমি উপস্থিত আছো বিজেপি নেতা মজিবুৰ ৰহমানৰ বাসগৃহত। আমি পোনে আমাৰ হিমন্ত বিশ্ব শৰ্মা অহালৈকে আমি ইয়াত মোৰ সহযোগী কেমেৰা পাৰ্চনক মই সেইখিনি সামগ্ৰিক দৃশ্য দেখুৱাবলৈ মই অনুৰোধ কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।